Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো class 3 English Blossom 1 কিতাপখনৰ lesson 6 If I could be an astronaut পাঠটিৰ পিছৰ অংশটি কি আছে চাওচোন আহা ইয়াতে কৈছে choose the correct option to complete the statement ইয়াতে কেইটামান অপচন দিয়া আছে সেই অপচন কেইটাৰ যেটো কাৰেক্ট হয় শুদ্ধ হয় হেতু সিলেক্ট কৰিবলৈ দিছে মানে বাছি উলিয়াবলৈ দিছে আৰু ইয়াতে বাক্যটো পূৰ কৰিবলৈ দিছে এটা বাক্যটোত কি আছে আমি পঢ়ি চাওচোন The poet would go to a planet আৰু dash যে কবিয়ে গ্ৰহটোলৈ যাব বিচাৰিছে গ্ৰহটো কেনেকুৱা হেতু ইয়াতে আমি পঢ়িলে গম পাম প্ৰথমে পঢ়ি চাও কি আছে full of fish and trees মাছ আৰু গছেৰে ভৰা এটোটো নহয় surrounded by stars তৰাৰে আবৰি থকা surrounded এতিয়া হেতু নহয় in Venus and Mars Venus মানে শুক্ৰ গ্ৰহ Mars মানে মঙ্গল গ্ৰহ হেতুটো না যায় বুলি কৈছে এটো নহব with flowers in the snow বৰফ snow মানে বৰফ তো বৰফত কি কৈছে with flowers in the snow বৰফত থকা ফুলৰ কথা আমিটো পাইছিলো কি পাইছিলো with flowers in the snow বৰফত ফুল থকা এতিয়াতে কি হ'ব আমি লিখিব পাৰো এনেকে with flowers in the snow এতিয়া মই এতে টিক মাৰ্ক দিছো তোমালোকেও দিব পাৰা আৰু তাৰ পিছতে লিখিব পাৰা The poet would go to a planet with flowers in the snow ঠিক আছে তাৰ পিছৰটো চোৱা ইয়াতে think and answer ভাবা আৰু উত্তৰ দিয়া কি কৈছে মই পঢ়ি দিছো The poet wants to visit a place where fish has feathers কবিয়ে এনেকুৱা এখন ঠাইলৈ যাব বিচাৰিছে য'ত মাছৰ পাখি আছে Why do you think the poet wants fish to have feathers তুমি কি ভাবা যে কবিয়ে মাছৰ পাখি থকাটো কিয় বিচাৰিছে পাখি থাকিলে উৰিব পাৰে হয়নে এতিয়া পয়েতে বা কবিয়ে পাখি থকাটো এই কাৰণে বিচাৰিছে যাতে মাছকিটা উৰিব পাৰে আৰু তেওৰো উৰিবলৈ মন আছে সাগে হেকানে তেও মাছকিটাৰ লগত উৰিব এতিয়া ইয়াতে কি হ'ব উত্তৰটো যদি আমি কও বিচাৰো ইংলিশত এদৰে কও পাৰো যে the poet wants to fly with the fishes which has feathers হয়নে তেও উৰিব বিচাৰিছে আৰু সেই কাৰণে মাছৰ পাখি থকাটো বিচাৰিছে তাৰ পিছত চোৱা The poet wants to visit a place where trees can walk কবিয়ে এনেকুৱা এখন ঠাইলৈ যাব বিচাৰিছে য'ত গছে খোজকাঢ়িব পাৰে Why do you think the poet wants trees to walk এটা তুমি কোৱা যে কবিয়ে বাৰু গছে খোজকঢ়াটো কিয় বিচাৰিছে ভাবাচোন ভাবা কি পালা গছে যদি খোজকাঢ়িব পাৰে কিমান ভাল হ'ব হয়নে গটিকে কবিয়ে সাকে ভাবিছে মই ভাবিছো যে কবিয়ে বিচাৰিছে গছৰ লগত একেলে খোজকাঢ়ি যাব গছবিলাক ওখ ওখ হ'ব কিছুমান ওখ গছ কিছুমান চাপৰ গছ একে লগ হৈ যাব The poet wants to walk with the trees হে কাৰণে তেও বিচাৰিছে গছবিলাক যাতে খোজকাঢ়িব পাৰে হয়নে এতিয়া তাৰ পিছত কি আছে চাওচোন আহা ইয়াতে কৈছে Draw a picture of your special place এখন তোমাৰ স্পেশাল প্লেসৰ ছবি আঁকা তুমি বিৰাট ভাল পোৱা স্পেশাল মানে বিশেষ গুণ থকা ঠাই এতিয়া ইয়াতে ঠাই দিছে তোমালোকে আঁকিবাচোন মই এখন আঁকিছো চোৱা এইখন এখন স্পেশাল হয়নে নহয় আমিতো ইয়া সচৰাচৰ দেখি নাথাকো কি দেখিছো ইয়াতে একগৰাকী এষ্ট্ৰনট মহাকাশচাৰী আছে আৰু কোন আছে এই মহাকাশচাৰীজনৰ লগত এই লৰা এজন আছে আৰু তেওঁলোকে ক'ত আছে এটো দেখাত গমে পাইছো এটো আমাৰ পৃথিৱী নহয় এটা বেলেগ গ্ৰহ বেলেগ প্ল্যানেট গ্ৰহ মানে প্ল্যানেট আকৌ ইয়াতে আমি কি দেখিছো প্ল্যানেটস দেখিছো এইবিলাক বেলেগ বেলেগ গ্ৰহ আছে আৰু কি আছে ষ্টাৰ্স আছে তৰা আছে হয়নে আৰু ইয়াতে এটা ঘৰো দেখিছো আমি হয়নে গটিকে এই ছবিখন কিমান ধুনীয়া স্পেশাল এইবিলাক আমি এনেই দেখা নাপাও এতিয়া তাৰ পিছত কি কৈছে চোৱা ইয়াতে কৈছে write down the names of the things that you would love to have in your special place এতিয়া লিখিবলৈ দিছে যিবোৰ বস্তু তুমি ভাল পোৱা এই স্পেশাল বা বিশেষ ঠাইখনত
সেইখিনি লিখিবলৈ দিছে যে কি বস্তু তুমি ভাল পালা হেতেন কাৰণ তোমাৰ এইখিনি বস্তু স্পেশাল প্লেসৰ খিনিটো স্পেশাল গতিকে বিশেষ গুণ থাকিব এতিয়া মই ইয়াতে লিখি দিছো চাবা ইয়াতে কি আছে বাৰু ইয়াতে তো স্পেসত গৈছে হয়নে ইয়াতে আমি স্পেস সুট পিন্ধি যাব লাগিব SPAC স্পেস SUIT স্পেস সুট পিন্ধিব লাগিব আৰু লগত আৰু কি আছে ইয়াতে স্পেস সুট আৰু যাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব স্পেস ক্ৰাফট হয়নে বা স্পেসশিপ SPACE স্পেসশিপ স্পেসশিপত বা মহাকাশ যানত যাব লাগিব আৰু কি আছে আৰু কি স্পেশাল বস্তু আমি ইয়াতে দেখিছো ইয়াতে প্ল্যানেটস দেখিছো স্টাৰ্স দেখিছো হয়নে এতিয়া স্পেশাল পিকচাৰখনত প্ল্যানেটস স্টাৰ্স দেখিছো আৰু কি দেখিছা ইয়াতে এষ্ট্ৰনট এজন আছে STRONAUT এষ্ট্ৰনট আৰু এজন কি আছে বয় এতিয়া ইয়াতে কি কৈছে তোমালোকক স্পেশাল প্লেসটোত কি লাগিব এইখিনি আমি মই মোৰ ভাল লগা স্পেশাল প্লেসত মই এইখিনি বস্তু আছে তোমালোকৰ যিখন ছবি ভাল লাগে স্পেশাল যিখন বিশেষ ছবি তাতে কি তুমি ভাল পাবা বস্তু হেবোৰ লিখিবা ইয়াতে ঠিক আছে এতিয়া তাৰ পিছত কি আছে চাওচোন আহা ইয়াতে if you could bring a friend to your special place whom would you bring যদি তোমাৰ বন্ধু বা বান্ধৱী এগৰাকীক স্পেশাল প্লেস এখনলৈ লৈ যাব বিচাৰিলা হেতেন তেতিয়া কাক লৈ গলা হেতেন তোমাৰ বন্ধু বা বান্ধৱী গৰাকীৰ নাম ইয়াতে লিখি দিবা মই মোৰ বন্ধু বা বান্ধৱী এগৰাকীৰ নাম লিখিবলৈ যত্ন কৰিম ঠিক আছে মই লিখিছো মোৰ বান্ধৱীৰ নাম সংগীতা এটা তোমাৰ বন্ধু বা বান্ধৱী গৰাকীৰ নাম ইয়াতে লিখি দিবা মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা draw lines to put the things in the suitcase that you would pack when you go to your special place ইয়াতে এটা suitcase দিয়া আছে এই suitcaseত তুমি কি বস্তু লৈ যাবা এই স্পেশাল বা বিশেষ ঠাইখনলৈ লৈ যাওতে সেইখিনি লাইনস ড্ৰ কৰিবলৈ দিছে ইয়াতে কি আছে চোৱা ইয়াতে হ্যান্ড গ্লোভস আছে আমব্ৰেলা আছে ইয়াতে বুটস আছে জোতা ইয়াতে টাৱেল আছে পেন্টস আছে টি-শাৰ্ট আছে বল আছে স্যান্ডেল আছে হাফ পেন আছে কম্ব আছে টুথব্ৰাশ সুৱেটাৰ আৰু সানগ্লাসেস আছে এতিয়া মই স্পেসৰ ছবি দিছো তোমালোকে জি স্পেশাল হয় বেলেগো হ'ব পাৰে কোনোবাই সাগৰৰ তলত গৈ ভাল পাব পাৰে গতিকে সাগৰৰ ছবি আঁকিব পাৰা কোনোবাই কৰবাত ফুৰিব যোৱা ছবি আঁকিব পাৰা সাগৰৰ পাৰত আঁকিব পাৰা তোমালোকে জি স্পেশাল বুলি ভাবা সেইখিনি আঁকিবা তাৰ পিছত তাতে কি লৈ যাব বিচাৰা সেইখিনি ইয়াতে বিচাৰি পাবানে চোৱাচোন এতিয়া মই যদি স্পেসত যাও এইকিটা বস্তু কি থাকিব ইয়াতে গ্লোভছটো বা মই কাপোৰ লৈ যাব পাৰো ইয়াতে তো স্পেস সুট নাই কিন্তু আমি স্পেসত গলে স্পেস সুট পিন্ধিব লাগে আৰু তাতে স্পেসক্ৰাফ্টৰ ভিতৰত যদি থাকিব লাগে তেতিয়া এইবিলাক বস্তু লাগিব হয়নে এইবিলাক আমি ব্যৱহাৰ কৰিব লাগিব তাতে ঠিক আছে এতিয়া তোমালোকে যত যি স্পেশাল জাগাত যোৱা কি লবা এদৰে ড্ৰ কৰি দিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে লেটস টক কথা পাতু আহা ইয়াতে প্ৰশ্নটো কি কৈছে চোৱা watch the night sky on a clear night and tell the class what you have observed watch the night sky মানে ৰাতিৰ আকাশখন চাবলৈ কৈছে চাবা and tell আৰু কবা কাক কবলৈ কৈছে ক্লাস মানে শ্ৰেণী কোঠা তোমালোকক কব দিছে তোমালোকে কি দেখিলা অবজাৰ্ভ মানে কি পৰ্যবেক্ষণ কৰিলা ৰাতিৰ আকাশখন চাবাচোন ৰাতিৰ আকাশত কি দেখি ৰাতিৰ আকাশখন চালে আমি কি দেখা পাও আৰু সেইখিনি কথা ইয়াতে কবলৈ দিছে
মই যেতিয়া ৰাতিৰ আকাশখন চাইছো তাত তৰা দেখিছো জোনবাই দেখিছো তোমালোকে চাইছানে ৰাতিৰ আকাশখন কিমান ধুনীয়া লাগে যেতিয়া আকাশখন সাফা হৈ থাকে তৰাবোৰ জিলিকি থাকে আৰু চাই খুব ভাল লাগে কবাচোন তোমালোকে কি দেখা আকাশত তাৰ পিছত কি আছে share with your friend a recent dream of yours share with your friend মানে বন্ধু বা বান্ধৱীৰ আগত কবলৈ দিছে recent dream মানে এইকেইদিনতে দেখি থকা কিবা এটা সপোন এটা তোমালোকৰ কবলৈ দিছে তোমালোকে কি সপোন দেখিছা কবাচোন আৰু লগৰ বন্ধু বান্ধৱীও কি দেখিছে হেইবোৰো শুনিবা আলোচনা কৰিবা ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ